ব্ৰেকিং নিউজ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এআইডিএফৰ কৰ্মীসকলে জুৰিয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। পেহেলগামৰ ঘটনাৰ সময়তেই এইগৰাকী বিধায়কে পাকিস্তানক সমৰ্থন কৰি সামাজিক মাধ্যমত পোষ্ট কৰিছিল আৰু ইয়াৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ধিঙৰ বিধায়কগৰাকীক। এতিয়াও বৰ্তমানেও কাৰাৰুদ্ধ হৈ আছে এইগৰাকী বিধায়ক আমিনুল ইছলাম আৰু ধিঙৰ বিধায়কগৰাকীৰ মুক্তিৰ দাবীত এতিয়া এআইডিএফৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু শীঘ্ৰে মুক্তিৰ দাবী কৰিছে এআইডিএফৰ কৰ্মীসকলে। লৈ আহিছোঁ সবিশেষ। এআইডিএফৰ কৰ্মীসকলৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ধিঙৰ বিধায়ক আমিনুল ইছলামৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে এআইডিএফৰ কৰ্মীসকলে আৰু জুৰিয়াত সাব্যস্ত কৰিছে প্ৰতিবাদ। জুৰিয়াত এআইডিএফৰ কৰ্মীসকলৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। বিধায়কগৰাকীৰ মুক্তিৰ দাবীৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। বৰ্তমানেও কাৰাৰুদ্ধ হৈ আছে ধিঙৰ বিধায়ক আমিনুল ইছলাম। পেহেলগামৰ ঘটনাৰ সময়তে এইগৰাকী বিধায়কে পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰিছিল আৰু ইয়াৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছিল এগৰাকী বিধায়কক আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। বৰ্তমানেও কাৰাৰুদ্ধ হৈ আছে ধিঙৰ বিধায়কগৰাকী আৰু কাৰাৰুদ্ধ ধিঙৰ বিধায়কৰ মুক্তিৰ দাবীৰে এআইডিএফৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। সাম্প্ৰদায়িকতা শেষ কৰক, নিমাত যাওক বুলি প্ৰতিবাদকাৰীয়ে এক প্ৰকাৰে শ্লোগান দিছে। ৰাজচক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ তথা ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। পুনৰবাৰ জনাইছোঁ, বিধায়ক আমিনুল ইছলামৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। জুৰিয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে এআইডিএফৰ কৰ্মীসকলে। সেই দৃশ্যাংশ দেখুৱাই আছোঁ। এনেদৰে জুৰিয়াত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে এআইডিএফৰ কৰ্মীসকলে। বিধায়কগৰাকীৰ মুক্তিৰ দাবীৰে জুৰিয়াত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। পেহেলগামৰ ঘটনাৰ সময়তেই পাকিস্তানৰ সমৰ্থনত কৰিছিল পোষ্ট আৰু ইয়াৰ পাছতেই কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ধিঙৰ বিধায়কগৰাকীক। আৰু এগৰাকী বিধায়কে পূৰ্বেও বহুবাৰ কাৰাগাৰলৈ গৈছে, কাৰণ এইগৰাকী বিধায়কে সাম্প্ৰদায়িকতাৰ কিছু বক্তব্য কৰিয়েই বিপদত পৰি আহিছিল আৰু এইবাৰো পেহেলগামৰ ঘটনাৰ সময়ত পাকিস্তানক সমৰ্থন কৰি সামাজিক মাধ্যমত কৰিছিল পোষ্ট আৰু ইয়াৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছিল ধিঙৰ বিধায়কগৰাকীক আৰু ধিঙৰ বিধায়কগৰাকীৰ মুক্তিৰ দাবীৰে এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। জুৰিয়াত এআইডিএফৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিধায়কগৰাকীৰ মুক্তিৰ দাবীৰে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে প্ৰতিবাদী কৰ্মীসকলে। ধন্যবাদ জনাইছোঁ। এই খবৰ কাৰাৰুদ্ধ আমিনুল ইছলামৰ মুক্তি দিয়ক বুলি শ্লোগান দিছে প্ৰতিবাদকাৰীসকলে। জুৰিয়াত এআইডিএফৰ কৰ্মীসকলৰ প্ৰতিবাদ, সাম্প্ৰদায়িকতা বন্ধ কৰক বুলিও শ্লোগান দিছে। আমিনুল ইছলামক মুক্তি দিয়ক, সাম্প্ৰদায়িকতা বন্ধ কৰক বুলি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজচক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে এআইডিএফৰ কৰ্মীসকলে। ব্ৰেকিং নিউজ জনাই আছোঁ। জুৰিয়াত এআইডিএফৰ কৰ্মীসকলৰ প্ৰতিবাদ দৃশ্যাংশ দেখুৱাই আছোঁ। এআইডিএফৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। ধিঙৰ বিধায়কগৰাকীৰ মুক্তিৰ দাবীৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ আছে এগৰাকী বিধায়ক আমিনুল ইছলাম আৰু আমিনুল ইছলামৰ মুক্তিৰ দাবীৰে এতিয়া সাব্যস্ত কৰিছে প্ৰতিবাদ। প্ৰতিবাদকাৰীৰ মন্তব্য আছে, সেই মন্তব্য আমি আগবঢ়াইছোঁ। আৰু অৱস্থান ধৰ্মঘটৰ মাধ্যমেদি এই কাৰ্যসূচীৰ মাধ্যমেদি আমি মাননীয় চক্ৰ বিষয়াৰ মাধ্যমত আমি অসমৰ ৰাজ্যপাললৈ এক মেমৰেণ্ডাম আমি প্ৰেৰণ কৰিছোঁ। তেখেতে অলৰেডি আমাৰ মেমৰেণ্ডাম গ্ৰহণ কৰিছে। তো আজি এই অৱস্থান ধৰ্মঘট আমি মূলতঃ দুটা উদ্দেশ্য লৈ পেলাই আজি এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ, প্ৰতিবাদী কাৰ্যসূচী। তাৰে প্ৰথমটো হৈছে, আপোনালোকে জানে আজি প্ৰায় 3 মাহেই হ'ব, আজি 98 ডেইজ 98 দিন হৈছে আমাৰ ধিং সমষ্টিৰ 3বাৰৰ বিধায়ক আলহাজ আমিনুল ইছলাম চাহাব তেখেত কাৰাৰুদ্ধ হৈ আছে। তেখেতক এটা পেহেলগাম ইছ্যুত তেখেতৰ এটা বক্তব্যৰ আঁত ধৰি তেখেতক প্ৰথমতে এৰেষ্ট কৰা হৈছিলে আৰু 12 দিন পিছত নিম্ন আদালতে তেওঁক জামিন প্ৰদান কৰিছিলে। তাৰমানে তেওঁৰ যিটো এইটো তেওঁলোকে গভৰ্ণমেণ্টে যিটো তেওঁৰ ফল্ট যিটো ধৰিছে এইটো ইমান নগণ্য আছিল। জেনেৰেলি ছেডিশ্যনৰ কেছবিলাক নিম্ন আদালতে কেতিয়াও জামিন প্ৰদান নকৰে, হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ দৰকাৰ হয়, কিন্তু তেখেতক নিম্ন আদালতেই জামিন প্ৰদান কৰিছিলে। তাৰমানে তেওঁৰ দোষটো অত্যন্ত লঘু আছিলে আৰু আলহাজ আমিনুল ইছলাম চাহাব বিধায়ক মহোদয় তেওঁ অকলেই নহয়, গোটেই ভাৰতবৰ্ষৰ লাখ লাখ মানুহে এই সংক্ৰান্তত তেওঁ প্ৰতিবাদ কৰিছে যে পেহেলগামৰ নিচিনা কাশ্মীৰৰ ইমান এটা গুৰুত্বপূৰ্ণ এটা পৰ্যটনস্থলীত য'ত দৈনিক গোটেই পৃথিৱীৰ পৰা হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে, তাত নিৰাপত্তাৰ ব্যৱস্থা কিয় নাই? আৰু আলহাজ আমিনুল ইছলামে এই কথাটোৱেই কৈছিলে যে এই ইমান এটা গুৰুত্বপূৰ্ণ স্থানত চৰকাৰে নিৰাপত্তাৰ ব্যৱস্থা কিয় নকৰিলে, আৰু নিৰাপত্তাৰ ব্যৱস্থা নথকাৰ কাৰণে যিখিনি গুৰুত্বপূৰ্ণ মানুহ তাতে হত্যা হ'ল, উগ্ৰপন্থীৰ হাতত যিসকলে জীৱন দান কৰিব লগা হ'ল, এই কাৰণে আজি ভাৰত চৰকাৰ দায়ী। এই কথাটো এটা
বিৰোধী ৰাজনৈতিক দলৰ এজন নিৰ্বাচিত প্ৰতিনিধি হিচাপে তেওঁৰ এইটো নৈতিক দায়িত্ব এটা চৰকাৰক ক্ৰিটিচাইজ কৰা। তেওঁ অকলেই নহয়, আজি গোটেই ভাৰতবৰ্ষত লাখ লাখ মানুহে আজি এই ঘটনাক নিন্দা জনাইছে, ভাৰত চৰকাৰক জবাবদিহি কৰিছে। কিন্তু একেটা ভুলৰ কাৰণে আজি আলহাজ আমিনুল ইছলামক ডিটেইন কৰা হ'ল। 12 দিন পিছত তেওঁক জামিন দিয়াৰ পিছত আৰু কিছুমান মনে সজা কেছ যিবিলাকৰ আচলতে গ্ৰাউণ্ড নহয়। নেশ্যনেল ছিকিউৰিটি এক্ট, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত এজন মানুহক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে যি গ্ৰাউণ্ডৰ দৰকাৰ হয় তেনেকুৱা কোনো গ্ৰাউণ্ড নাই। আপোনালোকেও নিশ্চয় জানিব, তেওঁ এজন ৰাজহুৱা স্থানত থকা মানুহ, দৈনিক তেওঁৰ ৰাজহুৱা বক্তব্য প্ৰকাশ পায়। আলহাজ আমিনুল ইছলাম চাহাব তেখেতৰ এই 50 বছৰ বয়সত কোনোদিন ৰাষ্ট্ৰৰ বিৰুদ্ধে আজিলৈকে এটা শব্দ, এটা বাক্য আজিলৈকে তেওঁ উচ্চাৰণ কৰা নাই। তেওঁ এই দেশৰ জনগণৰ প্ৰতি তেওঁ দায়িত্বশীল, তেওঁ এজন দেশপ্ৰেমী মানুহ। কেতিয়াবা বিৰোধী দলৰ বিধায়ক হিচাপে তেওঁ চৰকাৰক কঠোৰ সমালোচনা কৰিছে। তেওঁৰ হাতত তথ্য আছে, তেওঁৰ হাতত ইনফৰমেশ্যন আছে। চৰকাৰে যেতিয়া কিবা ভুল কৰিছে, জনবিৰোধী নীতি গ্ৰহণ কৰিছে, সেই নীতিক কঠোৰ ভাষাৰে তেওঁ সমালোচনা কৰিছে। এইটো স্বীকৃতি তেওঁৰ আছে। আজি তেওঁৰ অৱৰ্তমানত আজি অসমত যিবিলাক কাণ্ড হৈ আছে, আজি ইয়াত আপোনাৰ বিদেশী নামত স্বদেশীসকলক ইয়াত আজি ধৰা হৈছে, তেওঁলোকক সীমান্ত পাৰ কৰি ন'মেন্স লেণ্ডত ৰখা হৈছে। আজি আপোনাৰ আৰ্বিটাৰী উচ্ছেদ হৈ আছে, অমানৱীয় উচ্ছেদ হৈ আছে। যিকোনো স্থানত মানুহক পুনৰ সংস্থাপন নিদিয়াকৈ তেওঁলোকক উচ্ছেদ কৰিছে। আচলতে তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰে। এই ৰাষ্ট্ৰত আইন আছে, ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন, ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013 আছে। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে যে কোনো এটা জেগাত চৰকাৰৰ ভূমি চৰকাৰে প্ৰয়োজনত ল'ব পাৰে, কিন্তু লোৱাৰ আগতে তাত যদি কোনোবা ভূমিহীন মানুহ আছে তেওঁলোকক ভূমিৰ ব্যৱস্থা কৰি তেওঁলোকক সংস্থাপন কৰিহে তেওঁক উচ্ছেদ কৰিব পাৰে। কিন্তু আমি দেখা পাইছোঁ যে উইদিন শ্বৰ্ট টাইম নটিচ দি পেলাই লাখ লাখ মানুহক উচ্ছেদ কৰা হৈছে, লাখ লাখ মানুহক আজি আশ্ৰয়হীন কৰা হৈছে। এই বাৰিষা বতৰত, এই প্ৰখৰ ৰ'দৰ মাজত, এই যে বৰষুণৰ বতৰত, বতাহৰ মাজত বহুত জেগাত মানুহে যথেষ্ট কষ্ট কৰি পেলাই আমাৰ আই মাতৃসকল, কণ কণ ল'ৰা ছোৱালীসকলে দিন অতিবাহিত কৰিব লগা হৈছে। এইটো এটা অত্যন্ত অমানৱিক কাৰ্য। এখন কল্যাণকামী ৰাষ্ট্ৰৰ এখন নিৰ্বাচিত চৰকাৰে এনেকুৱা অমানৱীয় কাম কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ কাৰ্যক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ, আমি ধিক্কাৰ জনাইছোঁ। চৰকাৰে এনেকুৱা কাম বন্ধ কৰক, চৰকাৰে উচ্ছেদ কৰক। প্ৰয়োজনত যদি ক'ৰবাত ভূমি ল'ব লাগে, ক'ৰবাত জনগণৰ ম্যাদী পাট্টাৰ মাটিও ল'ব পাৰে, কিন্তু আগতে সেই মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব, বিশেষকৈ ভূমিহীন মানুহ। আজি ৰূপহীয়াত এই চাৰ্কুল অফিচাৰৰ লগত আমি তাকে দাবী জনাইছোঁ যে ভৱিষ্যতে আপোনাৰ এৰিয়াত যদি ক'ৰবাত উচ্ছেদ হয়, যিখিনি ভূমিহীন মানুহ আছে তেওঁলোকক বিকল্প ভূমিৰ ব্যৱস্থা কৰি তেওঁলোকক সংস্থাপন নকৰালৈকে যাতে কোনো মানুহক উচ্ছেদ কৰা নহয়। আৰু সেই দাবী আমি অসমৰ প্ৰতিটো চাৰ্কুল অফিচৰ মাধ্যমত আমি ৰাজ্যপাললৈ আমি মেমৰেণ্ডাম যোগে আমি এই দাবী জনাইছোঁ। ভৱিষ্যতে ভূমিহীন মানুহৰ ভূমি প্ৰদান নকৰাকৈ, তেওঁলোকক সংস্থাপন নকৰাকৈ চৰকাৰে যাতে কোনো জেগাত তেওঁলোকক উচ্ছেদ নকৰে। আৰু আমাৰ আলহাজ বিধায়ক আমিনুল ইছলাম চাহাবক যাতে, এতিয়া কেছটো আপোনাৰ হাইকোৰ্টত আছে, গভৰ্ণমেণ্টৰ হাতত এটা কেপাচিটি আছিল যে ডে ইজ অলৰেডি অভাৰ, আজি 98 ডেইজ। তথাপিও আজি হাইকোৰ্টত কেছটো চলি থকা অৱস্থাত গভৰ্ণমেণ্টৰ বহুত এফিডেভিটৰ দৰকাৰ হয়। আমি আশা ৰাখিছোঁ চৰকাৰে যিহেতু কোনো গ্ৰাউণ্ড নোহোৱাকৈ অন্যায়ভাৱে আমাৰ বিধায়কক এৰেষ্ট কৰিছে, গতিকে হাইকোৰ্টে জামিন দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ যিখিনি সহযোগিতা লাগে, আমি আশা ৰাখিছোঁ অসম চৰকাৰে আমাক সেইখিনি সহযোগিতা আগবঢ়ায়।